আমি সকলো ভাৰতীয়ই ভাৰতীয় পতাকা সন্মান কৰোঁ, কিন্তু আপুনি জানেনে যে এই ভাৰতীয় পতাকা ডিজাইন কোনে কৰিছিলে? তেনেহ'লে এই ভিডিঅ'টো চাই লওক। এওঁ হ'ল পিংগলি ভেংকায়া, আমাৰ জাতিৰ প্ৰতীকৰ আঁৰৰ এক দূৰদৰ্শী নায়ক। আমাৰ যি জাতীয় পতাকা, এই জাতীয় পতাকাৰ নিৰ্মাণদাতা ক'ব পাৰে আপুনি বা ডিজাইনাৰ ক'ব পাৰে এই মানুহজনে, পিংগলি ভেংকায়া। তেখেতৰ জন্ম হৈছিল 1876 চনত অন্ধ্ৰপ্ৰদেশত। তেওঁ এক বিশেষ প্ৰতিভাশালী ব্যক্তি আছিল। তেওঁ এজন কৃষিবিদ আছিল, ভূতত্ত্ববিদ আছিল আৰু এজন জাতীয়তাবাদীও আছিল। মহাত্মা গান্ধীৰ যি ছেল্ফ ৰুল মানে আত্মশাসনৰ যি আহ্বান আছিলে, তাৰ পৰা অনুপ্ৰাণিত হৈ ভেংকায়াই ভাৰতৰ স্বাধীনতা আৰু ঐক্যৰ আকাংক্ষাক প্ৰতিনিধিত্ব কৰিব পৰাকৈ এই পতাকাৰ ডিজাইন কৰিছিল। এই ডিজাইনৰ কাৰণে বহুত সময় লাগিছিল। বহুত পৰীক্ষা নিৰীক্ষাৰ পিছতহে তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সন্মুখত কেইবাটাও ডিজাইন দি দিছিল। তাৰে এইটো আছিল যিটো আমি বৰ্তমান ইউজ কৰি আছোঁ, এইটো আছিল বিশেষ আকৰ্ষণীয়। তেওঁ 3টা ডিজাইনেৰে এই পতাকা বনাইছিল। প্ৰথম যিটো ৰং আছিলে গেৰুৱা কালাৰ বা কেশৰ কালাৰ, সেইটো আছিল সাহস আৰু ত্যাগৰ বাবে। বিশুদ্ধতা আৰু শান্তিৰ বাবে বগা ৰং ব্যৱহাৰ কৰিছিল মাজত, আৰু বিশ্বাস আৰু আশ্বাৰসীৰ বাবে সেউজীয়া ব্যৱহাৰ কৰিছিল। মাজত যি অশোক চক্ৰ আছে সেইটো প্ৰগতি আৰু আইনৰ প্ৰতীক হিচাপে পিছতহে সংযোজন কৰা হৈছিল। ভেংকায়াৰ মূল ডিজাইনত যদিও সামান্য তাৰতম্য আছিল, আমাৰ ভাৰতীয় জাতীয় পতাকাৰ সৃষ্টিৰ ক্ষেত্ৰত তেওঁৰ যি অৱদান আছিল সেইটো আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। তেওঁৰ যি অৱদান সেইটো আমাৰ মাজত এতিয়াও জীয়াই আছে এই চিম্বলটোৰ জৰিয়তে, যিয়ে আমাৰ সকলো ভাৰতীয়ক একত্ৰিত কৰিছে। তেন্তে আহক আমি এই ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁৰ যি অৱদান হয় সেইটোৰ প্ৰতি আমি সন্মান জনাই আমাৰ জাতিটোলৈ তেওঁৰ অৱদানৰ বিষয়ে সজাগতা বিয়পাই দিওঁ। যদি এই কথাটো আপুনি ইয়াৰ আগলৈকে জনা নাছিলে, ভিডিঅ'টোত লাইক কৰি দিয়ক, আৰু যিজনে নাজানে তেখেতলোকলৈ শ্বেয়াৰ কৰি দিয়ক, আৰু কমেণ্ট ছেকশ্যনত জয় হিন্দ লিখিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।